সো অসমবাসীৰে আপোনালোকক একেবাৰে SRB আসাম ইনফো ইউটিউব চেনেললৈ স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, জাতীয় বিদ্যালয়সমূহৰ বাবে আহিছে এটা ভাল খবৰ, যি খবৰটো প্ৰকাশ কৰা হৈছে গণ অধিকাৰ নামৰ নিউজ পেপাৰত। আমি চাম যে জাতীয় বিদ্যালয়সমূহৰ বাবে কি ভাল খবৰ ইয়াত ওলাই আহিছে, ইয়াত তাৰ বিষয়ে কি কথা উল্লেখ কৰিছে। গতিকে পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। গণ অধিকাৰৰ শেহতীয়া খবৰত উল্লেখ কৰা মতে জাতীয় বিদ্যালয়সমূহত চৰকাৰী অনুদান দিয়াৰ দাবী অসম সাহিত্য সভাৰ মাতৃভাষা বিদ্যালয় সমন্বয় সমিতিৰ। আৰু ইয়াত যদি আমি বিস্তাৰিতভাৱে চাওঁ তেতিয়াহ'লে ইয়াত উল্লেখ কৰিছে এম মহিবুৰ ৰহমান নলবাৰী মাতৃভাষাক জীয়াই ৰখা এক প্ৰসাৰৰ বাবে অসম সাহিত্য সভাৰ মাতৃভাষা বিদ্যালয় সমন্বয় সমিতিয়ে ইতিমধ্যে অধিক হাৰত প্ৰচেষ্টা অব্যাহত ৰাখিছে। মাতৃভাষাক গুৰুত্ব প্ৰদান কৰি ৰাজ্যৰ জাতীয় বিদ্যালয়সমূহক চৰকাৰী অনুদানৰ আগবঢ়াৰ বাবে দাবী তুলিছে অসমৰ সাহিত্য সভাৰ মাতৃভাষা বিদ্যালয় সমন্বয় সমিতিয়ে। যোৱা ৩ জুলাইত অসমৰ সাহিত্য সভাৰ মাতৃভাষা বিদ্যালয় সমন্বয় সমিতি আৰু অসম জাতীয় বিদ্যালয়ৰ যৌথ উদ্যোগত নুনমাটিস্থিত অসম জাতীয় বিদ্যালয় প্ৰাংগণত ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু বিদ্যায়তনিক সন্দৰ্ভত এখন আলোচনা চক্ৰত অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত আলোচনা চক্ৰখনত অসম সাহিত্য সভাৰ মাতৃভাষা বিদ্যালয় সমন্বয় সমিতিৰ কাৰ্যকৰী সভাপতি ডক্টৰ অনিল শইকীয়া, উপসভাপতি ডক্টৰ ছবি গগৈ, বিশিষ্ট লেখিকা ৰুমি লস্কৰ বৰা, কামৰূপ মহানগৰৰ জিলা সাহিত্য সভাৰ সভানেত্ৰী মৃণালিনী দেৱী, অসমৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ নাৰায়ণ শৰ্মা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিকে ধৰি ভালে সংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। অসম সাহিত্য সভাৰ মাতৃভাষা বিদ্যালয় সমন্বয় সমিতিৰ আহ্বায়ক তথা বিশিষ্ট সাহিত্য সংগঠক গোবিন্দ কলিতাই আঁত ধৰা আলোচনা চক্ৰখনত চৰকাৰী নীতিৰ বাবে ইতিমধ্যে বহু চৰকাৰী বিদ্যালয়ত বন্ধ হোৱা অসমীয়া মাতৃভাষা অসম সাহিত্য সভাৰ মাতৃভাষা সমন্বয় সমিতিয়ে পুনৰ প্ৰচলনৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তো বন্ধু বান্ধৱীসকল, জাতীয় বিদ্যালয়সমূহৰ বাবে হয়তোবা এইটো এটা ভাল খবৰ হিচাপে পৰিলক্ষিত হ'ব পাৰে, কাৰণ ইতিমধ্যে অসম সাহিত্য সভাৰ মাতৃভাষা বিদ্যালয় সমন্বয় সমিতিয়ে যে জাতীয় বিদ্যালয়সমূহত চৰকাৰী অনুদান দিয়াৰ বাবে এটা দাবী প্ৰেৰণ কৰিছে অসম চৰকাৰক। তো অসম চৰকাৰে এই দাবীৰ ওপৰত ভিত্তি কৰি কি মতামত আগবঢ়ায় এইটো হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয়। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে প্লিজ ভিডিঅ'টোত লাইক কৰি দিব, ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱী আত্মীয়জনলৈ শ্বেয়াৰ কৰিব যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে মোৰ এই ভিডিঅ'টো চাব পৰা নাই। আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুন তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ঘণ্টাটো এক্টিভ কৰি দিব, যাতে নতুন নতুন ভিডিঅ'ৰ আপডেটবোৰ আপোনালোকৰ সকলোৰে আগত নটিফিকেশ্যনৰ যোগেদি পাই থাকে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এটা নতুন ভিডিঅ' এতিয়া আপোনালোকৰ লগত পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে বিদায় লৈছোঁ। বাই বাই, টেক কেয়াৰ, জয় অসম।